আজি নৱবৰ্ষৰ পহিলা দিন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বেলচৰ বিলেশ্বৰ দেৱালয়তো যথেষ্ট ভক্তৰ সমাগম ঘটে। ঘন কুঁৱলীৰ মাজেৰেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰে পৰা অহা ভক্ত দৰ্শনাৰ্থীসকলে বছৰটোৰ মংগল কামনা কৰি হাতে হাতে ধূপ চাকি নৈবেদ্য লৈ ভগৱানৰ আশীষ বিচাৰি বিলেশ্বৰ দেৱালয়ত ভিৰ কৰে। বেলচৰ বিলেশ্বৰ দেৱালয়ৰ পৰিৱেশ দেখুৱাইছে আমাৰ সাংবাদিক ভৱজিৎ বৰ্মনে। অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই এয়া মই উপস্থিত আছোঁ আজি ঐতিহ্যমণ্ডিত বিলেশ্বৰ দেৱালয়ত। নলবাৰী জিলাৰ বিলেশ্বৰ দেৱালয় এয়া লোকাৰণ্য হৈ পৰিছে। আজি বছৰটোৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰিছে। ভক্তগণ ৰাইজৰ মনৰ ভাৱ জানিব বিচাৰে, মোৰ সহযোগীয়ে দেখুৱাব। এয়া সকলোৱে আহিছে হাতে হাতে ধূপ ধূনা নৈবেদ্য লৈ। বৰ্ণৱদীৰ পৰা আহিছোঁ। হয়, প্ৰতি বছৰে আহে। যোৱা বছৰো আহিছিলোঁ, এইবেলিও আহিছোঁ। মনত আশা লৈছোঁ অনাগত দিনবোৰ যাতে সুখৰ হয়, সমৃদ্ধিৰে ভৰি পৰে। গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰো সুখ শান্তি সমৃদ্ধি আহে। অসমখন যাতে চহকী হয়, অৰ্থৰ ক্ষেত্ৰত হওক, যিটো ৰাজনীতিক পৰিৱেশ তাতেও যাতে ভাল হওক, শিক্ষা ব্যৱস্থা ভাল হওক, স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হওক, এইখিনি আশা লৈ আহিছোঁ। আমাৰ লগত বাইদেউ এগৰাকী আছে, আমি তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু ইয়াত আহি